নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও পিক ব্ৰেকিং নিউজ। আজি হৈছে 5 নৱেম্বৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা কিলোগতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা প্ৰদান কৰিব। মাজত মাত্ৰ এটা দিন বাকী আছে। আত্মীয়গত মহিলাসকলে 10,000 কোটি টকাৰ চেক পালেনে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই জিলাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। লাখ লাখ দুখীয়াই লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। যদি আপুনি জিঅ' টিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। লগে লগে কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব চৰকাৰে। নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকসকলে। যদি আপোনাৰ তালিকাত নাম আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। চৰকাৰৰ ফালৰ পৰা নতুন তালিকা অনুযায়ী টকা প্ৰদান কৰিব। বাদ পৰি লাখ লাখ ভুৱা হিতাধিকাৰী। যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ বিপদ, কিয়নো আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। প্ৰধানমন্ত্ৰী মোদীৰ এটা ক্লিকতে মুকলি কৰা হ'ব 22,000 কোটি টকা। আৰু কোটি কোটি কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰিব। PM কিষাণ সন্মানিধিৰ অধীনত কৃষকে লাভ কৰিব বছৰত 3টা কিস্তি। 6,000 কোটি টকা 3টা কিস্তিত 2,000 কোটি টকা প্ৰদান কৰা হয় এই বছৰত। PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন প্ৰধানমন্ত্ৰীৰ। পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে অতি শীঘ্ৰে আপুনি সমাধান কৰক। যদি আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক, কিয়নো যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত এই 3টা কাম কৰাৰ পিছতে 21 নম্বৰ কিস্তিৰ লগতে আপুনি 4,000 কোটি টকা লাভ কৰিব। যদি কিবা অসুবিধা হৈছে কল কৰক 01124300606 নম্বৰত। অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব কৃষকসকলৰ একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব চৰকাৰে। যদি আপুনি এজন প্ৰকৃত হিতাধিকাৰী তেন্তে এই টকা লাভ কৰিব। লগতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ লগতে 4,000 কোটি টকা পাবলৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। নম্বৰ 1, ল্যান্ড রেকর্ড। যদি আপনার মাটির নথিপত্র কিবা সমস্যা আছে অতি শীঘ্রে এগ্রিকালচার অফিসত গৈ সমাধান করক, অন্যথা আপনার একাউণ্টত PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা নাপাব। নম্বৰ 2, DBT। যদি আপোনাৰ একাউণ্টৰ লগত আপুনি DBT লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰাই ৰাখক, অন্যথা 21 নম্বৰ কিস্তিৰ টকা নাপাব। আৰু 3 নম্বৰত হৈছে EKYC। EKYCটো কিন্তু সকলোৱে কৰিব লাগিব। বহুতে EKYC নকৰাৰ বাবে PM কিষাণৰ টকা নাপায়। সেয়েহে অতি শীঘ্ৰে আপুনি EKYC কৰাই ৰাখক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ একাউণ্টত সোমাব 15,000 কোটি টকা। যদি আপুনি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনি আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। যদি আপুনি আবেদন কৰাৰ পিছতো টকা পোৱা নাই PM বিশ্বকৰ্মা আঁচনিত নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত PM বিশ্বকৰ্মা আঁচনিৰ 15,000 কোটি টকা পোৱা নাই আৰু কোনে কোনে PM বিশ্বকৰ্মা আঁচনিৰ টকা লাভ কৰিব। আবেদনকাৰী সকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পূৰ্ণ কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। নিজৰ নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। আপোনাৰ একাউণ্টত PM বিশ্বকৰ্মা আঁচনি 15,000 কোটি টকা সোমালে নাই? যদি আপুনি টকা পোৱা নাই এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। লগতে PM বিশ্বকৰ্মা আঁচনি আপুনি কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্কুটি অৰুণোদয় 40,000 টকাৰ পৰা তেল ভৰাবলৈকে প্ৰতি মাহতে 500 টকাকৈ প্ৰদান কৰিব। 11 টকাকৈ চৰকাৰী সুবিধা আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। তেল ভৰাবলৈ মাহেকত 500 টকাকৈ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ নতুন ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ভাল খবৰ দিছে মহিলাসকলৰ বাবে।
মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা 2 লাখৰো অধিক আত্মীয় গোটৰ 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে আপুনি আত্মীয় গোটত 10,000 কোটি টকা লাভ কৰিছে না নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰায় 1089 কোটি টকা সাহায্য প্ৰদান কৰিছে মহিলা গোটৰ একাউণ্টত আৰু আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে 10,000 কোটি টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক আত্মীয় গোটৰ মহিলাই বেংকৰ পৰা লাভ কৰিছে প্ৰায় 16,000 কোটি টকা ঋণৰ সুবিধা 8,82,000 লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে আৰু অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে পাব 25,000 কোটি টকা আপুনি 10,000 কোটি টকা প্ৰথম কিস্তি পালে না নাই প্ৰথমতে কমেণ্ট কৰি জনাই দিয়ক যদি আপুনি পাইছে তেনে ক্ষেত্ৰত অহা বছৰত চৰকাৰে 25,000 কোটি টকা প্ৰদান কৰিব আপোনাৰ বেংক একাউণ্টত জীৱিকা সখীৰ মহিলাসকলে পাব 40,000 কোটি টকা 40,001 টকা সুদ দিব নালাগে মহিলাসকলে জীৱিকা সখীৰ সকলো মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি যদি আপুনি জন আত্মীয় গোটৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ ফল খবৰ আপুনি লাভ কৰিব অৰুণোদয় আঁচনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে অৰুণোদয় আঁচনি সুবিধা প্ৰদান কৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয়ৰ পৰা নামকৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ডিসি অফিসলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASL RMত পঠিয়াই দিলে লাভ কৰিব অৰুণোদয় ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি যিসকল মহিলাৰ নাম অৰুণোদয়ত অহা নাছিল সেইসকল মহিলাই ডাইৰেক্ট অৰুণোদয় আঁচনি পাব ইয়াৰ বাবে যাব নালাগে কোনো ডিসি অফিসলৈ ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনি 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব গেছ কিনিলে আৰু আপুনি 250 টকা ৰাজসাহায্য লাভ কৰিব মহিলা উদ্যমিতা আঁচনি 15,000 কোটি টকা পাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাৰ বাবে ভাল খবৰ দিলে যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিলে আৰু এতিয়া আপুনি টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰক আবেদন আৰু যদি আপুনি অৰুণোদয় 3.0ত আবেদন কৰিছিল আৰু আপোনাৰ তালিকাত নাম আছে তথাপি আপোনাৰ একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টৰ KYC-টো আপডেট কৰিব লাগিব যদি একাউণ্টৰ KYC-টো আপডেট কৰা আছে তথাপি আপোনাৰ একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ নথিপত্ৰলৈ ব্লকত যাব লাগিব ব্লকত গ'লে সম্পূৰ্ণখিনি সমস্যাবোৰ সমাধান কৰি লৈ ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাহুল গান্ধী দুৰ্ভাগ্যৰ প্ৰতীক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে ৰাহুল গান্ধী য'তেই যায় তাতেই প্ৰাৰ্থী হাৰে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিহাৰত বিজেপি আৰু JDUৰ সুনামি আহিব বিহাৰৰ জনতাই এইবাৰ বিজেপিক ভোট দিব ৰাহুল গান্ধী য'তেই যায় তাত কংগ্ৰেছ হৰাটো খাটাং বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে য'তেই ভৰি দিয়ে তাতেই ভাগ্যই লগ এৰে এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক জয় কৰাবলৈ হ'লে ৰাহুল গান্ধীৰ অনুষ্ঠানেই যথেষ্ট ৰাহুল গ'লে বিজেপিৰ জয় নিশ্চিত বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে হয় বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে ৰাহুল গান্ধীক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ ন্যায়ৰ দাবীৰে সৰ্ববৃহৎ প্ৰতিবাদ বৃহৎ ডিজিটেল প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আন এক প্ৰতিবাদ 4.6 মিলিয়ন লোকে সামাজিক মাধ্যমত লিখিছে #JusticeForJuben আপুনি লিখিছে না নাই কমেণ্ট কৰি জনাই দিয়ক যদি আপুনি লিখা নাই এতিয়া আপুনি কমেণ্টত লিখি দিয়ক জুবেন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীত ওলাই আহিল হাজাৰ হাজাৰ লোক প্ৰিয় শিল্পীৰ ন্যায়ৰ দাবীত গুৱাহাটীত সৰ্ববৃহৎ প্ৰতিবাদ 22 জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিবাদত কপিল গুৱাহাটী খানাপাৰা ফিল্ডৰ পৰা বেলতলা ফিল্ডলৈকে প্ৰতিবাদ পদযাত্ৰা বৃহৎ প্ৰতিবাদী পদযাত্ৰাত নেতৃত্ব AJYCP কেৱল এয়া নহয় কেইবাটাও দল সংগঠনে এনেকুৱাকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে মৰাণ ছাত্ৰ সন্থা মৰ্টক যুৱ ছাত্ৰ সন্মিলন টাই আহোম ছাত্ৰ সন্থা টাই আহোম যুৱ পৰিষদ অসম কেৱল এয়াই নহয় নিখিল ৰাভা ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা নাথযোগী ছাত্ৰ সন্থা কোচ ৰাজবংশী ছাত্ৰ সন্থা কাৰ্বি ছাত্ৰ সন্থা ডিমা হাছাও ছাত্ৰ সন্থা কেৱল এয়াই নহয় চাহ জনজাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা আৰু সকলো সন্থাই ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীত সূত্ৰধৰ ছাত্ৰ সন্থা অসম মণিপুৰী ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থা আৰু প্ৰদেশিক যোগী সন্মিলন
কলিতা জনগোষ্ঠীয় সন্মিলন আৰু তিবা ছাত্ৰ সন্থা চাওতালি ছাত্ৰ সন্থা কলিতা কেৱল ইয়াৰ নহয় আলপাইন জনগোষ্ঠী সন্মিলন ছাত্ৰ সন্থা জুবেন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটীত ওলাই আহিল হাজাৰ হাজাৰ লোক আৰু এনেকুৱাকৈ হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ আপুনিও আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে আকৌ মহিলালৈ বাম্পাৰ অফাৰ প্ৰতিগৰাকী মহিলাই পাব 30,000 টকা পোনে পোনে বেংক একাউণ্টলৈ প্ৰাণ কৰিব এই ধনৰাশি ভাই বহন যোজনা নামৰ আঁচনিৰ জৰিয়তে পাব এই ধনৰাশি 14 জানুৱাৰীত প্ৰতিগৰাকী মহিলাক দিব 30,000 টকা আৰ্থিক সমস্যাত ভোগা প্ৰতিগৰাকী মহিলাক এই উপহাৰ প্ৰদান কৰিব বৃহৎ ঘোষণা কৰিছে আৰজেডিৰ তেজস্বী যাদৱে বিহাৰৰ নিৰ্বাচনলৈ কেইবাটামান দিন বাকীৰ পিছতে বিহাৰৰ নিৰ্বাচনলৈ কেইটামান দিন থকাৰ পূৰ্বে এটা ডাঙৰ ঘোষণা শাসনলৈ অহাৰ লগে লগে মকৰ সংক্ৰান্তিত ধন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰিছে আৰজেডিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলাসকলক ধন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰজেডিয়ে পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাধিকাৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে হয় বন্ধু-বান্ধৱীসকল বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে কোনো কাৰণতে কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব এছআইআৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিব বিচাৰিছে নিৰ্বাচন আয়োগে তামিলনাডুত এছআইআৰ আৰম্ভ হ'বলৈ দিয়া নহ'ব বুলি সৈকনি MK ষ্টেলিনৰ ভোটাধিকাৰ পৰা বঞ্চিত কৰি গণতন্ত্ৰক শেষ কৰিব বিচাৰিছে বিজেপিয়ে কোনো কাৰণতে কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব এছআইআৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী হয় বন্ধু-বান্ধৱীসকল জনতাই কি ক'ব জনতাই এছআইআৰ বিচাৰে নে নাই কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য পুনৰ মুখ্যমন্ত্ৰীৰ মুখত জুবেন গাৰ্গ হত্যাৰ কথা 8 ডিচেম্বৰৰ ভিতৰত জুবেন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিবলৈ চেষ্টা কৰিম বিদেশত যদি কিবা এটা ঘটনা হয় চাৰ্জশ্বিটৰ পূৰ্বে ল'ব লাগে গৃহ মন্ত্ৰালয়ৰ অনুমোদন সোনকালে পাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছো দুৰ্ঘটনা নহয় হত্যা কৰা হৈছিল জুবেন গাৰ্গক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে জুবেন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অবৈধ মিয়া মুছলমান প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য ৰাজ্যত শান্তিত থাকিব নোৱাৰিব অবৈধ মিয়াসকল মই মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তি নাই অবৈধ মিয়াসকলৰ সমাধিত গৈ সেৱা কৰিলেও তেওঁলোকে শান্তি নাপাব হয় বন্ধু-বান্ধৱীসকল জুবেন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ গৈও সেৱা কৰিলেও শান্তি নাপাব মিয়াসকলে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিম তেতিয়ালৈকে থাকিব মিয়াৰ টেনচন অবৈধ মিয়া মুছলমান প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'